নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকেও বাৰু মেট্ৰিক পৰীক্ষাত গণিতত মোৰ নিচিনা 90+ নম্বৰ অৰ্থাৎ লেটাৰ মাৰ্কছ পাব বিচৰা নেকি? যদি বিচৰা তোমালোকে সঠিক চেনেলটো চাই আছা, গতিকে তোমালোকে মোৰ ওপৰত বিশ্বাস ৰাখি ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিবা। যেহেতু মই নিজেই মেট্ৰিক পৰীক্ষাত গণিতত 100ৰ ভিতৰত 99 পাবলৈ সক্ষম হৈছিলো, গতিকে মই বিচাৰো অৰ্থাৎ মোৰ লক্ষ্য তোমালোককো মোৰ দৰে গণিতত 90+ অৰ্থাৎ লেটাৰ মাৰ্কছ পোৱাত সহায় কৰা। ইতিমধ্যে আমি অনুশীলনী 3.1ৰ কুৱেশ্যন নম্বৰ 3 লৈকে আলোচনা কৰিছো। যিসকলে মোৰ আগৰ ভিডিঅ' মই চোৱা নাই, তোমালোকে অতি সোনকালে আগৰ ভিডিঅ' মই চাবা। আজি আমি অনুশীলনী 3.1ৰ কুৱেশ্যন নম্বৰ 4 আলোচনা কৰিম। চাবা কুৱেশ্যন নম্বৰ 4ত কি দিয়া আছে। গতিকে কুৱেশ্যন নম্বৰ 4ত দিয়া আছে তলৰ কোনবোৰ ৰৈখিক সমীকৰণৰ জোৰ সংগত অসংগত, যদি সংগত লেখৰ সহায়ত সমাধান উলিওৱা। তাৰ মানে আমাক কিছুমান তলত কি দিয়া আছে, ৰৈখিক সমীকৰণ দিয়া আছে। গতিকে ৰৈখিক সমীকৰণৰ জোৰবিলাক সংগত নে অসংগত আমাক প্ৰথমতে ওলাব দিছে। যদি সংগত হয় তেনেহলে আমাক কি কৰিব দিছে, লেখৰ সহায়ত কি কৰিব দিছে, সমাধান কৰিব দিছে। গতিকে তোমালোকে ইতিমধ্যে পাইছা, আগৰ ক্লাছত মই আলোচনা কৰিছিলো যে কোনবিলাক কন্ডিশনত কি হয়, সমীকৰণ জোৰ কি হয়, সংগত হয়, আৰু কোনবিলাক কন্ডিশনত কি হয়, সমীকৰণ জোৰ অসংগত হয়। গতিকে সংগত হোৱাৰ দুটা কন্ডিশন আছিল, সংগত হোৱাৰ দুটা কন্ডিশন আছিল, মই আকৌ কৈ দিছো চাবা। এটা কন্ডিশন আছিল কি a1/a2 not equal to b1/b2, এইটো কন্ডিশন হলে কি হয়, সংগত হয়। আন এটা আছিল সংগত হোৱাৰ কন্ডিশন কি আছিল, a1/a2 সমান সমান b1/b2 সমান সমান c1/c2। গতিকে এইটো কন্ডিশন ফলো কৰিলেও কি হয়, সংগত হয়। আৰু অসংগতৰ কাৰণে এটা আছিল, অসংগতৰ কাৰণে কি কন্ডিশন আছিল, a1/a2 সমান সমান b1/b2 not equal to c1/c2। গতিকে এইটো কন্ডিশন ফলো কৰিলে কি হয়, অসংগত হয়। আৰু এই দুটা কন্ডিশন ফলো কৰিলে কি হয়, সংগত হয় বুলি আমি ইতিমধ্যে আগৰ ক্লাছত কি কৈছো, আলোচনা কৰিছো। গতিকে আমি এতিয়া কৰিবলৈ চেষ্টা কৰিম। চাবা 4 নম্বৰৰ একত কি দি আছে, x + y সমান সমান 5, আন এটা কি দি আছে 2x + 2y সমান সমান 10 দি আছে। গতিকে এইটোক আমি এতিয়া প্ৰথমতে কি ওলাম, সংগত নে অসংগত আমি কি কৰিম, ওলাবলৈ চেষ্টা কৰিম। চাবা প্ৰথমতে কি আছিল, আমাৰ ৰৈখিক সমীকৰণৰ স্ট্যান্ডার্ড ফর্ম কি আছিল, ax + by + c সমান সমান 0 আছিল। গতিকে সমান সমান 0 আছিল, গতিকে ইয়াতে তো সমান সমান 0 নাই। সেই কাৰণে মই কি কৰিম, 5 টোক মই ইফালে লৈ আহিম, বাওফালে লৈ আহিম, আৰু ইয়াতে 0 বনাম। গতিকে ইমপ্লাইজ ইয়াতে আমি কি লিখিব পাৰিম, চাবা x + y, ইয়াতে যেহেতু +5 আছে, 5ৰ লগত কি আছে, প্লাস আছে। গতিকে +5 টো মই ইফালে লৈ আহিলো, সমান সমানৰ সোঁফালৰ পৰা কি কৰিম, বাওফাললৈ লৈ আহিম। গতিকে -5 সমান সমান 0। গতিকে এইটো ফৰ্মত আমি পাইছো। গতিকে ইয়াতো আমি একে কাম কৰিম, 2x + 2y, ইয়াতে +10 আছে, একো চিহ্ন মানে প্লাস আছে, প্লাসটো ইফালে গুচি আহিলে কি হ'ব, -10 সমান সমান 0। গতিকে এইটো ফৰ্মত আমি বনালো হল। এতিয়া আমি কি কৰিম, সংগত নে অসংগত আমি ওলাবলৈ চেষ্টা কৰিম। গতিকে তোমালোকে সংগত অসংগত ওলাবলৈ প্ৰথমতে কি কৰিব লাগিব, এনেকুৱা কোনটো কন্ডিশন ফলো কৰে প্ৰথমতে, সেই কাৰণে আমি কি কৰিম, a1/a2 ওলাম। গতিকে ইয়াতে a1 কোনটো, প্ৰথম সমীকৰণৰ পৰা ইয়াতে a1 হৈছে x ৰ আগত কি আছে, x ৰ আগত একো নাই মানে কি আছে, 1 এটা পূৰণ হৈ আছে। গতিকে ইয়াতে কি আছে, 1 আছে। গতিকে a1 মানে হৈছে ইয়াতে কি 1, কাৰণ x ৰ লগত যেটো লাগি থাকে সেইটো হৈছে a, y ৰ লগত যেটো লাগি থাকে সেইটো হৈছে b, আৰু x আৰু y যেটো নাথাকে, যত একো নাথাকে, x ও নাথাকে, y ও নাথাকে, সেইটো হৈছে c হল। গতিকে ইয়াতে x ৰ লগত কি লাগি আছে, একো নাই মানে কি আছে, এটো 1 লাগি আছে। বুজি পাইছা, সেই কাৰণে কি লিখিছো 1। আৰু ইয়াতে x ৰ লগত কি আছে, 2 আছে। সেই কাৰণে এটো কি হ'ব, এটো কি হ'ব, 2 হ'ব। কাৰণ যেহেতু ইয়াতে দুটা সমীকৰণ আছে, সেই কাৰণে প্ৰথমটোক আমি a1 বুলি ধৰিম, এটো ধৰিম a2, এটো হৈছে b1, এটো সমীকৰণৰ y ৰ আগতটো হ'ব কি b1, এটো y ৰ আগতটো কি হ'ব, b2 হ'ব, আৰু এটো হৈছে c1 হ'ব, এটো c2 হ'ব। বুজি পাইছা, দুটা সমীকৰণ আছে কাৰণে আমি 1 2 বুলি আমি ডিনোট কৰিম। বুজি পাইছা, গতিকে এটো হৈছে a1, এটো হৈছে a2। গতিকে a1/a2 কি হ'ব, ইয়াতে একো নাই মানে কি আছিল 1 1, আৰু ইয়াতে কি আছিল a2 মানে কি হ'ব, x ৰ লগত কি আছে 2, গতিকে 1/2। ইয়াতে আমি একো কটাকটি কৰিব নোৱাৰো, সেই কাৰণে কি হ'ব 1/2 হ'ব হল। তাৰ পিছত আমি কি কৰিম, b1/b2 ওলাম। চাবা b1/b2 সমান সমান কি হ'ব, b1 মানে কি, b1 মানে প্ৰথম সমীকৰণটোৰ পৰা y ৰ লগত কি আছে, y ৰ লগত কি পূৰণ হৈ আছে, এটা y ৰ লগত একো নাই মানে কি পূৰণ হৈ আছে, 1 পূৰণ হৈ আছে। গতিকে b1 হ'ব 1, আৰু b2 কি হ'ব, b2 মানে y ৰ লগত কি হৈ আছে, y ৰ লগত হৈ আছে কি 2 পূৰণ হৈ আছে। গতিকে ইয়াতে কি হ'ব, 2 হ'ব হল। b1/b2 পাই গলো আমি। এতিয়া আমি কি কৰিম, c1/c2 ওলাবলৈ চেষ্টা কৰিম। চাবা c1/c2, গতিকে c1 ইয়াতে কি আছে, c1 ইয়াতে যেহেতু যত x নাই আৰু y নাই সেইটো হৈছে c, গতিকে ইয়াতে যেহেতু এটো c হয়, ইয়াতে c এটো হ'ব। গতিকে এটো c1, প্ৰথম সমীকৰণটোৰ কাৰণে এটো কি হ'ব, c1। গতিকে c1 কি হ'ব, -5, যেহেতু মাইনাস আছে এই কাৰণে -5 দিম। আৰু তলত সমীকৰণৰ পৰা আমি কি পাম, ইয়াৰ পৰা c2 পাই যাম। গতিকে c2 কি হৈ যাব, -10 হৈ যাব। গতিকে ইয়াতে মই কি লিখিম, -10 লিখিম হল। এতিয়া মাইনাস আৰু মাইনাস কেনসেল,
10ক কি হয় 5 এৰে হৰণ যায় না নাই যায় গতিকে 5 কিমান গুণ 10 5 2 গুণ 10 গতিকে তলত থাকিব 2 ওপৰত একো নাই মানে কি আছে 1 আছে হল তাৰ মানে আমাৰ স্ট্যান্ডার্ড ফর্মটো হৈছে ax plus by plus c সমান সমান 0 গতিকে ইয়াতে কেইটা সমীকৰণ আছে দুটা এইটো এটা সমীকৰণ এইটো এটা সমীকৰণ গতিকে x ৰ লগত কি লাগি আছে একো নাই মানে কি আছে 1 আৰু ইয়াতে y ৰ লগত কি আছে 1 এটা পূৰণ হৈ আছে আৰু এইটো হৈছে c আৰু এইটো x ৰ লগত কি হৈ আছে 2 পূৰণ হৈ আছে y ৰ লগত কি পূৰণ হৈ আছে 2 পূৰণ হৈ আছে এইটো হৈছে c গতিকে ইয়াতে c1 আৰু c2 মানে কি বুজাইছে চাবা মানে দুটা সমীকৰণ যেটো আছে এইটো হ'ব লাগিছিল a আৰু এইটো হ'ব লাগিছিল a গতিকে যেটো দুটা সমীকৰণ আছে সেই কাৰণে আমি প্ৰথম সমীকৰণটো a1 b1 c1 বুলি ধৰিছো এটো a2 b2 c2 বুলি ধৰিছো সেই কাৰণে আমি পিছত কি কৰিছো মানকেটা বহাই দিছো বুজি পাইছা a1 / a2 b1 / b2 c1 / c2 এনেকৈ আমি কৰিছো গটেইকেটা আমি কি পাইছো 1/2 1/2 1/2 পাইছো গতিকে কোনটো কন্ডিশন ফলো কৰিছে চোৱাচোন এইটো কন্ডিশন ফলো কৰিছে না নাই a1 / a2 সমান সমান b1 / b2 সমান সমান c1 / c2 কাৰণ তিনিটা সমান গতিকে এইটো কন্ডিশন ফলো কৰিলে কি হয় সংগত হয় গতিকে আমি এতিয়া লিখিম মোৰ ইয়াতে ঠাই নাই সেই কাৰণে মই সাইডত লিখিম তোমালোকে লিখিবা যেহেতু কি লিখিবা a1 / a2 সমান সমান b1 / b2 সমান সমান c1 / c2 এতেকে রৈখিক সমীকরণ জোর কি হবো সংগত হবো না সংগত হবো এইটো কন্ডিশন ফলো কৰিলে কি হয় সংগত হয় এই কাৰণে কি হবো সংগত হবো গতিকে যেহেতু আমাক কোশ্চেনত কি কৈছিল সংগত নে অসংগত আমাক প্ৰথমতে ওলাব দিছে আমি সেই কাৰণে ওলাইছো যে রৈখিক সমীকৰণ কি পালো সংগত পালো হল এটো প্ৰথম কন্ডিশনটো হৈ গল প্ৰথম পার্ট হৈ গল আমাৰ কোশ্চেনটো গতিকে সেকেন্ড পার্ট আকৌ কোশ্চেনত কৈছে যে সংগত যদি হয় তেনহলে লেখৰ সহায়ত সমাধান কৰিব দিছে গতিকে এইটো যেহেতু সংগত সেই কাৰণে কি কৰিম আমি এই সমীকৰণ দুটাক কি কৰিম আমি লেখৰ সহায়ত কি কৰিম এতিয়া সমাধান কৰিব লাগিব বুজি পাইছা যদি অসংগত হলাই তেনহলে আমি একো কৰিব নালাগে সংগত ওলালে আমি কৰিব লাগিব গতিকে এতিয়া আমি সমাধান কৰিবলৈ চেষ্টা কৰিম এটুক চাবা এতিয়া আমি নেক্সট পার্টত কি লিখিম চাবা আমাৰ সমীকৰণ দুটা দিয়া আছিল সেই সমীকৰণ দুটা আমি আগতে লিখি লম চাবা কি পাইছো আমি সমীকৰণটোৰ প্ৰথম সমীকৰণটো কি পাইছো আমি x + y - 5 = 0 পাইছো এটো মই লিখিলো ইয়াৰ পৰা আমি কি কৰিম x ৰ মান ওলাই লম ইয়াৰ পৰা আমি কি কৰিম এই সমীকৰণটো আমি পাইছো না নাই পাইছো প্ৰথম সমীকৰণটোৰ পৰা এইটো পাইছিলো আমি 5 টো ইফালে লৈ আহি শূন্য বনাইছো গতিকে এই সমীকৰণটো আমি লিখি লম ওপৰৰ পৰা লিখি আমি এতিয়া কি কৰিম x ৰ মান ইয়াৰ পৰা ওলাম কাৰণ আমাক যেতিয়া লেখৰ সহায়ত প্ৰকাশ কৰিব দিব আমি x ৰ মান বা y ৰ মান ওলাম যিকোনো এটা ওলাম গতিকে মই ইয়াতে x ৰ মান ওলাই আছো গতিকে মই যদি ইয়াৰ পৰা x ৰ মান ওলাও x = কি হ'ব x = কি হ'ব এই দুটা y আৰু -5 টো কি কৰিম মই ইফালে লৈ যাম গতিকে ইয়াতে যদি মই লৈ যাও তেনহলে +y টো ইফালে গুছি গলে কি হৈ যাব -y হৈ যাব আৰু ইয়াতে -5 টো ইফালে গুছি গলে কি হৈ যাব +5 হৈ যাব হল গতিকে আমি ইয়াত কি লিখিব পাৰিম x = -y + 5 ক আমি কি লিখিব পাৰিম 5 - y বুলি লিখিব পাৰিম না নাই পাৰিম কাৰণ আমি -y টো পিছফালে লিখিছো আৰু +5 টো মই আগত লিখিছো এনেকৈ আমি হালহলনি কৰি লিখিব পাৰো হল এতিয়া আমি এটা কি কৰিম টেবুল আঁকিম চাবাচোন এতিয়া মই এটা টেবুল আঁকিম টেবুল আঁকাৰ পিছত তোমালোক ইতিমধ্যে পাইছা মই আগৰ ক্লাছত কৈছিলো কেনেকৈ লেখ আঁকিব লাগে ওপৰত আমি x তলত আমি y লিখিম হল এতিয়া আমি ইয়াতে কি কৰিম ইয়াতে যেহেতু x = 5 - y ওলাইছে গতিকে আমি কি কৰিম y ৰ যিকোনো মান ধৰিব পাৰিম ইয়াতে y ৰ আমি কি কৰিব পাৰিম যিকোনো মান ধৰি আমি x ৰ মান ওলাম গতিকে y ৰ মান আমি প্ৰথমতে কি ধৰিলো 0 ধৰিলো ধৰি লৈছো মই y ৰ মান আমি 0 ধৰিছো গতিকে y ৰ মান 0 হলে x ৰ মান কি হ'ব এই সমীকৰণটোৰ পৰা x ৰ মান কি হ'ব y = যদি 0 হয় তেনে x = কি হ'ব x = 5 - 0 y ৰ মান যেহেতু 0 গতিকে 5 ৰ পৰা 0 গলে কি হয় 5 হয় গতিকে x ৰ মান কিমান হৈ যাব 5 হৈ যাব হল এটো বুজি পাইছা আকৌ y ৰ মান আন এটা ধৰিম আমি সমাধান কৰাৰ কাৰণে দুটা মান ধৰি লব লাগে গতিকে প্ৰথমটো 0 বহাইছো x ৰ মান কি পাই গৈছো 5 পাইছো গতিকে y ৰ মান আমি এটা যিকোনো ধৰিলো 1 ধৰিলো 1 ধৰিলে কি পাম চাবা y ৰ মান যদি 1 ধৰো তেনহলে x = কি হ'ব 5 - 1 গতিকে 5 ৰ পৰা 1 গলে কিমান 4 গতিকে x ৰ মান কিমান হৈ যাব 4 হৈ যাব গতিকে মই ইয়াতে কি লিখিম x ৰ মান 4 বুলি লিখিলো হল আমাক এটো পাই গলো এটো প্ৰথম সমীকৰণটোৰ কাৰণে আমি পাই গলো এটা আমাৰ আন এটা সমীকৰণ আছিল দ্বিতীয় সমীকৰণ চাবাচোন কি দি আছিল 2x + 2y - 10 = 0 আছিল হল এটো আমাৰ দ্বিতীয় সমীকৰণ আছিল আমি এটো পাইছিলো এটো প্ৰথম সমীকৰণ এটো দ্বিতীয় সমীকৰণ আছিল যাবা ওপৰৰ পৰা মই লিখিছিলো +10 আছিল +10 টো মই -10 লিখি ইয়াতে সমান সমান বনাইছিলো 0 বনাইছিলো গতিকে মই এটো লিখিলো এতিয়া আমি কি কৰিম চাবা ইয়াৰ পৰা কি কৰিম x ৰ মানটো ওলাম ইয়াতে যেনেকৈ x ৰ মান ওলাইছো এই সমীকৰণটোৰ পৰা আমি কি কৰিম x ৰ মান ওলাম চাবা x ৰ মান ওলালে ইয়াতে কি থাকিব 2x থাকিব ইফালে কি গুছি যাব +2y টো ইফালে গুছি গলে -2y হ'ব আৰু -10 টো ইফালে গুছি গলে কি হৈ যাব +10 হ'ব হল তাৰ পিছত কি কৰিব পাৰিম চাবা 2x = ইয়াতে 10 টো মই আগত লিখিম আৰু -2y টো পিছত লিখিলো হল এতিয়া আমি কি কৰিব পাৰিম চাবা
2 লগত x কি হৈ আছে পূৰণ হৈ আছে গতিকে যেটো আমাৰ x ৰ মান লাগে গতিকে 2 টো কি হৈ যাব হৰণ হৈ যাব ইফালে গুচি গলে তো x সমান কি হ'ব 10 - 2y / 2 লগত x পূৰণ হৈ আছে গতিকে পূৰণটো ইফালে গুচি গলে কি হৈ যায় হৰণ হৈ যায় হল তাৰ পিছত আমি কি কৰিব পাৰিম চাবা x ৰ মান ইয়াতে আমি হৰণ কৰিব পাৰিম না নাই পাৰিম কাৰণ ইয়াতে কি আছে 10 - 2y / 2 আছে গতিকে ইয়াক আমি কেনেকৈ ভাঙিব পাৰিম চাবা 10/2 - 2y / 2 বুলি লিখিব পাৰিম হল মই ডাইৰেক্ট লিখিম 10/2 ইয়াতে মই যদি সেপাৰেট কৰি লিখো কি হ'ব 10/2 10/2 মানে কিমান 10/2 মানে হৈছে 2 5 গুণ 10 গতিকে ইয়াতে কি হ'ব 5 হ'ব হল ইয়াতে 10/2 মানে হৈছে 5 গতিকে কাৰণ 2 10ক কিমান বাৰ যায় 5 বাৰ যায় 2 5 গুণ 10 হল ইয়াতে মাইনাস আছে সেই কাৰণে মাইনাস লিখিলো আকৌ আমি কি বুলি সেপাৰেট কৰি লিখিব পাৰিম 2y/2 বুলি লিখিব পাৰিম গতিকে 2y/ যদি 2 হয় 2y/2 হলে 2 আৰু 2 কেনসেল তেনেহলে কি থাকিব y থাকিব হল এতিয়া আমি কি কৰিম মই আন এটা যদি মই টেবুল আকো এইটো সমীকৰণৰ পৰা ইয়াতে মই কি কৰিব পাৰিম ইয়াতে x লিখিলো ইয়াতে y লিখিলো এতিয়া y ৰ মান তোমালোকে যিকোনো ধৰা y ৰ মান মই ধৰিলো 1 বুলি ধৰিলো বা 2 বুলি ধৰিলো বা 0 বুলি ধৰিলো মোৰ ইচ্ছা যেনেকৈ তোমালোকৰ যেনেকৈ ইচ্ছা তেনেকৈ ধৰিবা গতিকে মই ইয়াতে 2 বুলি ধৰিলো ধৰিলৈছো 2 ধৰিছো গতিকে y ৰ মান যদি 2 হয় x ৰ মান কি হ'ব ইয়াতে x সমান 5 - যদি y হয় y ৰ মান 2 ধৰিছো গতিকে x সমান কি হ'ব 5 - 2 ইয়াতে যেটো 2 আছে গতিকে 2 বহালে ইয়াতে কি হ'ব 5 ৰ পৰা 2 গলে কিমান 3 গতিকে ইয়াতে x ৰ মান কি হৈ যাব 3 হৈ যাব হল তাৰ পিছত y ৰ মান তোমালোকে যিকোনো ধৰিব পাৰা মই ধৰি লৈছো x y ৰ মান কিমান y ৰ মান 3 বুলি ধৰি লৈছো মই 3 বুলি ধৰিছো তোমালোকে 4 বুলি ধৰিব পাৰা তোমালোকৰ যেনেকৈ ইচ্ছা বহাবা y ৰ মান যদি মই 3 ধৰো x ৰ মান কিমান হ'ব গতিকে x সমান 5 - 3 y ৰ মান 3 হলে কি হ'ব 5 - 3 মানে কিমান 2 গতিকে x ৰ মান কি পাই যাবা 2 পাই যাবা হল এতিয়া আমি এইটো টেবুলৰ পৰা আৰু এইটো টেবুলৰ পৰা কি পালো স্থানাংক পালো গতিকে এইটো টেবুলৰ পৰা স্থানাংক কি পালো স্থানাংক পালো 5,0 ইয়াৰ পৰা পালো 5,0 মানে x ৰ মান 5 হলে y ৰ মান হয় 0 হল আকৌ x ৰ মান যদি 4 হয় y ৰ মান কিমান হ'ব 1 হয় তাৰ মানে এইটো হলে এইটো হয় এইটো হলে এইটো হয় হল এই কাৰণে 5,0 4,1 বুলি লিখিলো হল আৰু এইটো টেবুলৰ পৰা আমি কি পাম চাবা এইটো টেবুলৰ পৰা স্থানাংক পাম আমি 3,2 আৰু কি পাম 2,3 বুলি পাম পামনে নাই কাৰণ ইয়াতে x যদি 3 হয় y হ'ব 2 আকৌ x যদি 2 হয় y হ'ব 3 হল আৰু আমি স্থানাংকত সদায় কি লিখো x, y বুলি লিখো x ৰ মানটো আগত লিখো আৰু y স্থানাংকটো আমি পিছত লিখো হল গতিকে আমি কি কৰিম x ৰ মানটো আগত লিখিছো y ৰ মানটো পিছত লিখিছো x ৰ মানটো আগত লিখিছো y ৰ মানটো পিছত লিখিছো ইয়াতো আমি x ৰ মানটো আগত লিখিছো y ৰ মানটো পিছত লিখিছো x ৰ মানটো আগত লিখিছো y ৰ মানটো পিছত লিখিছো এতিয়া আমি কি কৰিম এই দুটা স্থানাংক আৰু এই দুটা স্থানাংক কি কৰিম আমি লেখত কি কৰিম প্ৰকাশ কৰিম বুজি পাইছা লেখত প্ৰকাশ কৰি আমি কি কৰিম নিৰ্ণয় সমাধান পাই যাম গতিকে আমি এতিয়া এইটো লেখত প্ৰকাশ কৰিম সবা কেনেকৈ কৰিম আমি প্ৰথম টেবুলটোৰ পৰা 5,0 আৰু 4,1 পাইছো আৰু দ্বিতীয় টেবুলটোৰ পৰা 3,2 2,3 পাইছো গতিকে এই চাৰিটা স্থানাংক আমি এতিয়া কি কৰিম গ্ৰাফত আঁকিবলৈ চেষ্টা কৰিম তোমালোকে ইতিমধ্যে গ্ৰাফৰ বিষয়ে কেনেকৈ আঁকিব লাগে গ্ৰাফৰ বিষয়ে জানা তোমালোকে মোৰ আগৰ ভিডিঅটো চাবা তোমালোকে বুজি পাবা গতিকে মই এতিয়া যেহেতু এইটো গ্ৰাফত উপস্থাপন কৰিম সেই কাৰণে মই কি কৰিম x অক্ষ আৰু y অক্ষ আঁকি লম গতিকে মই এতিয়া প্ৰথমতে x অক্ষ আঁকিবলৈ চেষ্টা কৰিম চাবা এইটো এনেকৈ মই কি কৰিলো এটা স্কেল আৰু পেন্সিলৰ সহায়ত কি কৰি দিলো আঁচ দিলো দুইফালে কি কৰিম কাৰ্ভ চিন ব্যৱহাৰ কৰিম হল এইটো হৈছে x আৰু ইফালে কি বুলি কয় x ড্যাশ বুলি কয় হয় লিখিলো মই এতিয়া মই কি কৰিম y আঁকিবলৈ চেষ্টা কৰিম চাবা এতিয়া y অক্ষ মই আঁকিম এইটো মই x অক্ষ আঁকিলো এতিয়া মই y অক্ষ আঁকিম গতিকে স্কেল আৰু পেন্সিলৰ সহায়ত মই কি কৰিম y অক্ষ আঁকিবলৈ চেষ্টা কৰিলো গতিকে মই এতিয়া চাবাচোন ওপৰত কি হয় ওপৰত হয় y আৰু তলত কি হয় y ড্যাশ গতিকে মই তলত কি লিখিলো y ড্যাশ লিখিলো হল আৰু আমি এতিয়া কি কৰিব লাগিব যেহেতু আমি এইবিলাক কি কৰিম মানবিলাক ইয়াতে বহুৱাম সেই কাৰণে আমি মান ধৰি ল'ব লাগিব অৰ্থাৎ যিকোনো এটা একক ধৰি লম কি একক ধৰিম প্ৰথমতে এইটো হৈছে আমাৰ কি মূলবিন্দুক আমি 0 বুলি লিখিম তাৰ পিছত এইটোক আমি কি ধৰিম 1 এইটোক আমি কি ধৰিম 2 এইটো কি ধৰিম 3 এইটো ধৰিম 4 এইটো ধৰিম কি 5 এইটো ধৰিম 6 এইটো ধৰিম 7 এনেকৈ গৈ থাকিব 8 9 10 কাৰণ ইয়াতে কি আছে কাৰ্ভ চিন আছে হল আৰু x সদায় কি হয় প্লাসত হয় সেই কাৰণে মই প্লাসত লিখিছো আৰু x ড্যাশ কি হয় মাইনাসত হয় সেই কাৰণে মই ইয়াতে কি লিখিম -1 ইয়াতে লিখিম মই -2 ইয়াতে লিখিম মই -3 এনেকৈ গৈ থাকিব হল আকৌ y কি হয় প্লাসত হয় গতিকে মই ইয়াতে কি লিখিম 1 ইয়াতে লিখিম 2 ইয়াতে লিখিম 3 ইয়াতে লিখিম 4 ইয়াতে লিখিম 5 ইয়াতে লিখিম 6 ইয়াতে লিখিম 7 এনেকৈ 1 1 কে মই লৈছো হল আৰু y প্লাসত হয় সেই কাৰণে প্লাসত লিখিছো আৰু y ড্যাশ কি হয় মাইনাসত হয় সেই কাৰণে মই ইয়াতে কি ধৰিম -1 ইয়াতে ধৰিম -2 ইয়াতে ধৰিম -3 এনেকৈ গৈ থাকিব তলত হল
এতিয়া প্ৰথমতে মই কি কৰিম 5,0 উপস্থাপন কৰিম চাবা ইয়াতে x হৈছে 5 y হৈছে কি 0 গতিকে প্ৰথমতে x to 5 x অক্ষত 5 কি আছে এইটো 5 আৰু y 0 y যেটো 0 আছে গতিকে y আমি ওপৰত উঠাব নোৱাৰিম y ৰ মানটো ইয়াতে আছে গতিকে এইটো হ'ব মানে কি হ'ব 5,0 হ'ব গতিকে মই ইয়াতে কি লিখিম 5,0 লিখিলো হল পাই গলো তাৰ পিছত কি আছে আমাৰ 4,1 আছে গতিকে ইয়াতে x কি x হৈছে 4 আৰু y হৈছে কি 1 গতিকে x4 কত আছে x4 আছে এইটো আৰু y কি আছে 1 গতিকে y 1 ইয়াতে আছে গতিকে মই কি কৰিম ইয়াৰ পৰা ওপৰত উঠাই দিম ইয়াৰ পৰা 1 টো ইফালে সাইডত লৈ আহিম গতিকে ইয়াতে যেটো মিলিত হৈছে এই কাৰণ এইটোৱে কি হ'ব আমাৰ 4,1 গতিকে মই ইয়াতে কি লিখিম 4,1 তাৰ মানে 4 আছিল আমাৰ ইয়াতে আৰু 1 আছিল এইটো গতিকে মই 4 টো এনে ওপৰত উঠাই দিলো আৰু 1 টো মই সাইডত লৈ আহিলো লৈ আহতে ইয়াতে যেটো মিলিছে গতিকে এইটো হৈছে আমাৰ 4,1 এতিয়া আমি 4,1 আৰু 5,0 টো কি কৰিম স্কেলৰ সহায়ত কি কৰি দিম সংযোগ কৰি দিম চাবা এইটো মই কি কৰিলো স্কেলৰ সহায়ত সংযোগ কৰি দিলো আৰু স্কেলৰ সহায়ত সংযোগ কৰাৰ ফলত কি কৰিম আমি ইয়াতে আমি কি কৰিম কাৰ্চিন ব্যৱহাৰ কৰিম হল তোমালোকে বিন্দুবিলাক অলপ ডাঙৰকে দিবা এনেকে দিব পাৰা বিন্দুবিলাক দি এনেকে দিব পাৰা হল নহলে তোমালোকে বুজি পাবা যে কোড বিন্দুটো উপস্থাপন হৈছে তাৰ পিছত আমি এতিয়া কি কৰিম 3,2 আৰু 2,3 ইয়াতে উপস্থাপন কৰিম চাবা 3,2 ইয়াতে x কি x হৈছে 3 আৰু y কি y হৈছে 2 গতিকে y2 কত আছে y2 ইয়াতে আছে গতিকে মই এতিয়া কি কৰিম চাবা 3 টো মই ইফালে ওপৰত উঠাই লম আৰু 2 টো মই কি কৰিম ইফালে লৈ আহিম গতিকে এইটো হৈছে আমাৰ কি এই বিন্দুটো হৈছে আমাৰ 3,2 গতিকে মই ইয়াতে কি লিখিম 3,2 লিখিলো আকৌ কি আছে 2,3 গতিকে x হৈছে 2 ইয়াতে আৰু y কি y3 গতিকে y3 কত আছে y3 ইয়াতে আছে গতিকে ইয়াতে কি কৰিম চাবা ইয়াৰ পৰা ইয়াতে লৈছো আৰু ইয়াৰ পৰা ইফালে লৈ আহিছো গতিকে এইটো হ'ব আমাৰ কি 2,3 হল এতিয়া তোমালোকে চোৱা 2,3 আৰু 3,2 যদি মই সংযোগ কৰি দিও এটো অলৰেডি সংযোগ কৰাই আছে গতিকে মই যদি এটো সংযোগ কৰি দিও এটো আমি এনেকে এটা ৰেখা পাম না নাই এটো এটা ৰেখা পাম ইয়াতে এটা ৰেখা পাম তাৰ মানে এই দুটাৰ কাৰণে আমি ৰেখা পাইছিলো গোটেইখিনি পাইছিলো ৰেখা এই কাৰণে এইটো কাৰ্চিন আৰু এইটো কাৰ্চিন ব্যৱহাৰ কৰিছিলো 4,1 আৰু 5,0 ৰ কাৰণে হল আৰু এই দুটা আমি সংযোগ কৰি কি পালো এইটো এটা কাৰ্চিন দিছো আৰু এইটো এটা কাৰ্চিন দিছো তাৰ মানে এইখিনি এটা দিছো এইটো হৈছে 2,3 3,2 ৰ কাৰণে আৰু এইটো হৈছে কি 5,0 আৰু 4,1 ৰ কাৰণে হল এনেকৈ আমি দিব পাৰো গতিকে তোমালোকে চোৱা ইয়াতে দুডাল ৰেখাই কি হৈছে মিলিত হৈছে মানে কটাকটি কৰা নাই দুডাল ৰেখাই কি হৈছে মিলিত হৈছে মানে এটাৰ ভিতৰত এটা ৰেখাৰ ভিতৰত আনটো ৰেখা মিলি গৈছে হল সেই কাৰণে ইয়াৰ কোনো কি নাই অদ্বিতীয় সমাধান নাই ইয়াৰ কি আছে অসীম অংক সমাধান আছে অৰ্থাৎ ইয়াৰ বহুত কেইটা সমাধান আছে বুজি পাইছা গতিকে মই ইয়াতে লিখিম কি লিখিম চাবা আমি দেখিলো যে কি দেখিলো এই দুয়োটা ৰেখাই এই দুয়োটা ৰেখাই সম্পূৰ্ণ মিলিত হৈছে অৰ্থাৎ সম্পূৰ্ণ মিলি গৈছে দুটা ৰেখাই কি হৈছে দুটা ৰেখা এইটো এটা ৰেখা গতিকে এই দুটা ৰেখাই কি হৈছে মিলি গৈছে সেই কাৰণে মই লিখিছো সম্পূৰ্ণ মিলিত হৈছে বা মিলি গৈছে গতিকে উক্ত সমীকৰণজোৰৰ মানে দুটা যেহেতু আমাক সমীকৰণ দিয়া আছিল সেই সমীকৰণজোৰৰ এই কাৰণে লিখিছো উক্ত মানে কোৱেশ্চনত দিয়া থকা সমীকৰণ জোৰৰ যেহেতু আমাক সমাধান ওলাব দিছে গতিকে আমি কি পালো অসীম অংক সমাধান আছে বুলি পালো অসীম মানে বহুতো সমাধান আছে অসীম সংখ্যক সমাধান আছে বুলি আমি পালো হল আৰু আমি স্কেলটো ধৰি ল'ব লাগিব আমি স্কেলটো লিখা নাই গতিকে মই ইয়াতে এটা তোমালোকে নাপাহৰিবা স্কেলটো লিখাৰ কাৰণে স্কেলটো কিন্তু তোমালোকে লিখিবই লাগিব স্কেলটো কি লিখিম মই x অক্ষ আৰু y অক্ষ x অক্ষ আৰু y অক্ষত আমি কি লৈছো দুয়োফালে একে লৈছো কি লৈছো চাবা ইয়াতে ডাঙৰ বৰ্গ এইটো ইয়াৰ পৰা এইখিনিলৈকে কি ডাঙৰ বৰ্গ গতিকে ডাঙৰ বৰ্গ কি পালো আমি এক এককে লৈছো বুজি পাইছা এটা ডাঙৰ বৰ্গক আমি কি লৈছো এক এককে লৈছো সেই কাৰণে আমি লিখিম এটা ডাঙৰ বৰ্গ সমান কি 1
একক, কাৰণ এইটো হৈছে ডাঙৰ বৰ্গ, ইয়াৰ পৰা এইখিনিলৈকে হৈছে ডাঙৰ বৰ্গ, আৰু সৰু সৰু এইবিলাক হৈছে সৰু সৰু বৰ্গ। গতিকে ইয়াৰ পৰা এইখিনিলৈকে এক যিহেতু লৈছো, ইয়াৰ পৰা এইখিনিলৈকে যদি এক লৈছো, সেইকাৰণে এটা ডাঙৰ বৰ্গ সমান সমান কি লৈছো, একককে ধৰি লৈছো। এইটো আমি লিখিব লাগিব, এক্স অক্ষত আমি লৈছো, ৱাই অক্ষত আমি লৈছো, গতিকে আমি এনেকে লিখিম। হ'ল, আৰু আমি কি পালো, দুয়োটা ৰেখাই কি কৰিছে, মিলিত হৈছে। আৰু দুয়োটা ৰেখাই যেতিয়া মিলিত হয়, অৰ্থাৎ কটাকটি নকৰে, তাৰমানে এটা ৰেখাৰ ভিতৰত আনটো ৰেখা আছে, গতিকে ইয়াৰ কি আছে, অসীম সংখ্যক সমাধান থাকে। অসীম সংখ্যক মানে বহুত সমাধান আছে, সেইকাৰণে ইয়াৰ আমি সমাধান ডাইৰেক্ট ওলাব নোৱাৰো। বহুত যেহেতু আছে, আমি ডাইৰেক্ট ইয়াতে আমি ডাইৰেক্ট এক্সৰ মান আৰু ৱাইৰ মান নাপাম, আমি এনেকে লিখি দিলে ইয়াৰ উত্তৰ পাই যাম। বুজি পাইছা? এতিয়া আমি 4 নম্বৰৰ 2 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। চাবা কি দি আছে, 4 নম্বৰৰ 2 দি আছে, প্ৰথম সমীকৰণটো দি আছে x - y = 8, আকৌ দ্বিতীয় সমীকৰণটো কি দি আছে, 3x - 3y = 16 দি আছে। গতিকে আমি কি কৰিম, প্ৰথমতে এইটো আকাৰত প্ৰকাশ কৰিম। গতিকে এইটো আকাৰত প্ৰকাশ কৰিলে ইমপ্লাইজ কি হ'ব, x - y, ইয়াতে +8 আছে, +8 টো মই ইফালে লৈ আহিম, সেইকাৰণে কি হ'ব, -8 = 0 হৈ যাব। হ'ল, কাৰণ ax + by + c = 0 আকাৰত আমি প্ৰকাশ কৰিব লাগে। হ'ল, আৰু ইয়াতে c টো আমি তাৰ মানে কি কৰিব লাগে, c টো আমি এটো যেটো c টো আমি কি কৰিব লাগে, বাওফালে নিব লাগে, আৰু ইফালে সোফালে কি কৰিব লাগে, সমান সমানৰ 0 বনাব লাগে। গতিকে সেই কাৰণে আমি কি কৰিম, 3x - 3y, ইয়াতে 16 ৰ আগত কি আছে, প্লাস আছে, প্লাস টো ইফালে গুচি আহিলে কি হ'ব, -16 সমান সমান একো নাই, মানে কি আছে, ইয়াতে 0 আছে। হ'ল, আমি এনেকে প্ৰকাশ কৰিলো। এতিয়া আমি প্ৰথমতে কি কৰিম, সংগত নে অসংগত আমি চেক কৰিম। গতিকে আমি সেই কাৰণে কি কৰিব লাগিব, সংগত চেক কৰিবৰ কাৰণে আমি a1/a2, b1/b2 আৰু c1/c2 আমি ওলাব লাগে। গতিকে মই কি কৰিম, a1/a2 ওলাম। গতিকে a1 ইয়াতে কি, a1 মানে x ৰ লগত কি পূৰণ হৈ আছে, একো নাই, মানে কি আছে, 1 পূৰণ হৈ আছে। গতিকে ইয়াতে মই 1 লিখিলো। আৰু a2 মানে কি আছে, এইটো সমীকৰণৰ পৰা x ৰ লগত কি পূৰণ হৈ আছে, 3 পূৰণ হৈ আছে। গতিকে ইয়াতে কি হ'ব, 3 হ'ব। হ'ল, তাৰপিছত b1/b2, গতিকে b1 মানে ইয়াতে কি বুজাইছে, b1 মানে y ৰ লগত কি হৈ আছে, y ৰ লগত একো নাই, মানে কি পূৰণ হৈ আছে, 1 এটা পূৰণ হৈ আছে। গতিকে ইয়াতে মাইনাস যেহেতু আছে, সেইকাৰণে কি হ'ব, -1, আৰু ইয়াতে y ৰ লগত কি পূৰণ হৈ আছে, -3 পূৰণ হৈ আছে। গতিকে b2 কি হ'ব, -3। হ'ল, এতিয়া মাইনাস আৰু মাইনাস কেনসেল, তেনেহলে কি থাকিল, 1/3 থাকিল। হ'ল, এতিয়া আমি c1/c2 লবলৈ চেষ্টা কৰিম। চাবা c1/c2, c1 মানে ইয়াতে কি, -8, ইয়াতে কি হ'ব, -8, আৰু ইয়াতে কি হ'ব, -16। গতিকে ইয়াতে মই -16 লিখিলো, ইয়াতে মাইনাস আৰু মাইনাস কেনসেল, তে 16 ক 8 ৰে হৰণ যায় না নাই, যায়, 8 2 গুণ 16, গতিকে ইয়াতে 8 2 গুণ 16 লিখিলো, ওপৰত থাকিব একো নাই, মানে কি থাকিব, 1, আৰু তলত থাকিল কি, 2। গতিকে 1/2 হ'ল। এতিয়া কোৱাচোন তোমালোকে, এইটো কোনটো কন্ডিশন ফলো কৰিছে, এইটো তাৰ মানে a1/a2 আৰু b1/b2 টো সমান, কাৰণ 1/3 1/3 ওলাইছে, কিন্তু c1/c2 ৰ লগত নিমিলা নাই। বুজি পাইছা, মিলা নাই অৰ্থাৎ অসমান। গতিকে এইটো কন্ডিশন ফলো কৰিছে, এইটো কন্ডিশন ফলো কৰিলে কি হয়, অসংগত হয়। গতিকে আমি এতিয়া লিখিম, মোৰ ঠাই নাই তলত, সেইকাৰণে আমি ইয়াতে লিখিম, যিহেতু a1/a2 সমান সমান b1/b2, এই দুটা সমান, সেইকাৰণে মই সমান লিখিছো, কিন্তু c1/c2 ৰ লগত কি, অসমান, অৰ্থাৎ নট ইকুৱেল। গতিকে নট ইকুৱেল টু কি হয়, c1/c2 হয়, আৰু এইটো কন্ডিশন হলে কি হয়, অসংগত হয়। গতিকে মই কি কৰিম, এতিয়া এতেকে ৰৈখিক সমীকৰণ জোৰ কি হ'ব, সংগত হ'ব না অসংগত হ'ব, অসংগত হ'ব। গতিকে মই ইয়াতে কি লিখিম, অসংগত। এতিয়া আমি পার্ট 2 টো কি কৈছে কোশ্চেনত, পার্ট 2 টো কৈছে কোশ্চেনত, যদি সংগত হয় তেনেহলে লেখৰ সহায়ত উপস্থাপন কৰিব দিছে, অৰ্থাৎ সমাধান কৰিব দিছে। কিন্তু ইয়াতে যেহেতু আমি অসংগত পাইছো, সেইকাৰণে আমি ইয়াতে আৰু একো কৰিব নালাগে, ইয়াতে আমি স্টপ কৰি দিম। বুজি পাইছা, সংগত হলেহে আমি সমাধান কৰিম লেখৰ সহায়ত। বুজি পাইছা, লৈখিক পদ্ধতিৰ সহায়ত সমাধান কৰিম। কিন্তু ইয়াতে যেহেতু অসংগত ওলাইছে, অসংগত হলে আমি কৰিব নোৱাৰো, সেইকাৰণে ইয়াতে আমি স্টপ কৰি দিম। এইটোৰ এনসার এইখিনিলৈকে সমাপ্ত হ'ল। এতিয়া আমি 4 নম্বৰৰ কুৱেশ্যন নম্বৰ 3 টো আলোচনা কৰিম। চাবা কি দি আছে, 4 নম্বৰৰ 3 দি আছে 2x + y - 6 = 0, আৰু দ্বিতীয় সমীকৰণটো দি আছে 4x - 2y - 4 = 0। গতিকে ইয়াতে অলৰেডি আগৰ পৰা আমাক কি দি আছে, ax + by + c = 0 আকাৰত দি আছে, সমান সমান 0 আকাৰত যেহেতু দি আছে, সেইকাৰণে আমি ইয়াতে আৰু কৰিব নালাগে। ইয়াতেও যেহেতু সমান সমান 0 দি আছে সফালে, গতিকে ইয়াতে আমি একো কৰিব নালাগে। যেতিয়া আমাক সমান সমান 0 দিয়া নাথাকিব, আমি সেইকাৰণে তেতিয়া কি কৰিম, এইটো যিটো সংখ্যা থাকিব, এই সংখ্যাটো আমি বাওফালে লৈ আহি ইয়াতে শূন্য বনাম। যেহেতু ইয়াতে আছে অলৰেডি, আমি একো কৰিব নালাগে। গতিকে আমি ডাইৰেক্ট কি কৰিম, ওলাবলৈ চেষ্টা কৰিম যে সমীকৰণ জোৰ কি হয়, সংগত হয় নে নহয়। গতিকে সংগত হয় নে নহয় আমি পৰীক্ষা কৰিবৰ কাৰণে আমি কি কৰিম, প্ৰথমতে a1/a2 ওলাম। গতিকে ইয়াতে a1 মানে কি, a1 মানে x ৰ লগত কি আছে, কি পূৰণ হৈ আছে, 2 পূৰণ হৈ আছে। গতিকে ইয়াতে 2 হ'ব, আৰু ইয়াৰ পৰা কি হ'ব, x ৰ লগত কি পূৰণ হৈ আছে, 4 পূৰণ হৈ আছে। গতিকে ইয়াতে হ'ব 4, আৰু 2 গুণ 4, গতিকে তলত থাকিব 2, ওপৰত একো নাই, মানে কি আছে, 1 আছে। হ'ল, গতিকে 1/2 হ'ল। তাৰপিছত আমি কি কৰিম, b1/b2 কৰিম।
গতিকে b1 মানে কি প্ৰথম সমীকৰণটোৰ পৰা y ৰ লগত কি পূৰণ হৈ আছে একো পূৰণ হৈ থকা নাই মানে এক পূৰণ হৈ আছে হল গতিকে ইয়াতে এক হ'ব আৰু ইয়াতে তলত কি হ'ব y ৰ লগত কি পূৰণ হৈ আছে -2 পূৰণ হৈ আছে গতিকে ইয়াতে হ'ব -2 হল তেনেহলে আমি এটো কি লিখিব পাৰিম -1/2 বুলি লিখিব পাৰিম হল কাৰণ মাইনাস তলত লিখা আৰু মাজত লিখা একেই সমান সমান হয় গতিকে এটোক আমি এনেকে লিখিব পাৰিম হল তাৰ পিছত আমি কি কৰিম c1/c2 লবলৈ চেষ্টা কৰিম চাবা c1/c2 মানে কি c1 মানে ইয়াতে কি c1 মানে হৈছে -6 গতিকে ইয়াতে মই -6 লিখিলো আৰু c2 মানে কি c2 মানে হৈছে -4 গতিকে মই ইয়াতে -4 লিখিছো হল এতিয়া মাইনাস আৰু মাইনাস ক্যান্সেল তাৰ পিছত চাবাচোন ওপৰত কিমান আছে 6 আছে আৰু তলত কি আছে 4 আছে গতিকে এই দুটা সংখ্যাক আমি কটাকটি কৰিব পাৰো না নাই চাবাচোন গতিকে এই দুটা সংখ্যাক আমি কটাকটি কৰিব পাৰো কেনেকৈ পাৰিম চাবা ওপৰৰ সংখ্যা আৰু তলৰ সংখ্যাটো কোন সংখ্যাৰে হৰণ যায় দুয়োটা সংখ্যাকে 2 এৰে হৰণ যায় তোমালোকে চোৱাচোন 2 এৰ হৰণ নাওতা চোৱা 2 3 গুণ 6 2 2 গুণ 4 গতিকে সেই কাৰণে দুয়োটা সংখ্যাক আমি 2 এৰে হৰণ কৰিব পাৰো হল গতিকে 2 কিমান গুণ 6 2 3 গুণ 6 আৰু 2 কিমান গুণ 4 2 2 গুণ 4 হল তাৰ পিছত আমি এতিয়া লিখিব পাৰিম ওপৰত 3 থাকিল তলত থাকিল 2 গতিকে এটো আমাৰ হ'ব c1/c2 গতিকে তোমালোকে এতিয়া চোৱা ইয়াতে কোনটো কন্ডিশন ফলো কৰিছে চোৱাচোন a1/a2 আৰু b1/b2 একে নেকি একে নহয় কাৰণ এটা আছে 1/2 এটা আছে -1/2 গতিকে ইয়াতে যেটো a1/a2 নট ইকুৱেল টু b1/b2 লাইছে গতিকে আমাৰ কি হ'ব সংগত হ'ব গতিকে আমাৰ তেনেহলে c1/c2 দেখাৰ আৰু কোনো দৰকাৰ নাই কাৰণ এই দুটা মিলিলেহে আমি c1/c2 পৰীক্ষা কৰিম বুজি পাইছা কিন্তু ইয়াতে যেটো দুটা বেলেগ বেলেগ ওলাই গৈছে সেই কাৰণে আমাৰ এইটো কন্ডিশন ফলো কৰিছে ইয়াতে আমাৰ c1/c2 দেখাৰ আৰু দৰকাৰ নাই যেতিয়া তোমালোকৰ a1/a2 আৰু b1/b2 নট ইকুৱেল ওলাই যাব তেনেহলে তোমালোকে এইটো কন্ডিশন আৰু এইটো কন্ডিশনত আহিব নোৱাৰা কাৰণ ইয়াতে দুটা সমান বুজি পাইছা আৰু অসমান হলে এইটো কন্ডিশন হয় সেই কাৰণে আমি কি কৰিম এইটো কোনটো কন্ডিশন ফলো কৰিছে এইটো কন্ডিশন ফলো কৰিছে সেই কাৰণে মই লিখিম যেহেতু a1/a2 not equal to b1/b2 কিয় not equal কাৰণ এটা ওলাইছে 1/2 এটা ওলাইছে কি -1/2 এই দুটা বেলেগ বেলেগ 1/2 আৰু -1/2 টো বেলেগ বেলেগ হয় সেই কাৰণে not equal to দুটা এই দুটা যদি not equal to হয় তেনেহলে কি হয় সমীকৰণটোৰ কি হ'ব সংগত হ'ব গতিকে এতিয়া মই লিখিম ৰৈখিক সমীকৰণজোৰ কি হ'ব সংগত হ'ব যেহেতু রৈখিক সমীকৰণজোৰ সংগত ওলাইছে এতিয়া আমি কি কৰিব লাগিব এটো লৈখিক পদ্ধতিৰ দ্বাৰা অৰ্থাৎ গ্ৰাফত আমি কি কৰিব লাগিব উপস্থাপন কৰি সমাধান কৰিব লাগিব গতিকে আমি এতিয়া কি কৰিম চাবা প্ৰথম সমীকৰণটো যেটো দিয়া আছিল আমি এটো লিখিলো ইয়াৰ পৰা আমি কি কৰিম x ৰ মান ওলাব পাৰা বা y ৰ মান ওলাব পাৰা ইয়াতে তোমালোকে চোৱাচোন ইয়াতে 2x আছে ইয়াতে y আছে তোমালোকে যদি x ৰ মান ওলোৱা x ৰ মান ওলালে কি হ'ব এটো অলপ টান হ'ব কাৰণ x ৰ লগত 2 পূৰণ হৈ আছে আকৌ হৰণ কৰিব লাগিব 2 পূৰণটো আকৌ হৰণ কৰিব লাগিব যেহেতু y ইয়াতে সিম্পল আছে অৰ্থাৎ y ৰ লগত একো নাই ইয়াতে তোমালোকে y ৰ মানটো ওলাই লোৱা y ৰ মান ওলালেও হ'ব x ৰ মান ওলালে হ'ব তোমালোকৰ যেটো ইচ্ছা হেতু ওলাব পাৰা কিন্তু ইয়াতে এইটো কোৱেশ্চনৰ ক্ষেত্ৰত তোমালোকে y ৰ মান ওলালে কি হ'ব মানটো সহজ পাবা কাৰণ তোমালোকে যদি ইয়াৰ পৰা x ৰ মান ওলোৱা লাষ্টত কি হ'ব 2 পূৰণ হৈ আছে নহয় x ৰ লগত তেনেহলে 2 টো কি হৈ যাব হৰণ হৈ যাব অৰ্থাৎ তলত 2 আহি যাব তেনেহলে তোমালোকৰ ক্যালকুলেশনটো অলপ কি হ'ব টান হ'ব সেই কাৰণে মই কি কৰিছো y ৰ মানটো ওলাম তোমালোকে x ৰ মানো ওলাব পাৰা উত্তৰটো একেই পাবা লাষ্টত গৈ কিন্তু ইয়াৰ এইটো কোৱেশ্চনৰ ক্ষেত্ৰত মই y ৰ মানটো ওলালে কি হ'ব বেছি তোমালোকৰ ক্যালকুলেশনটো সহজ হ'ব সেই কাৰণে মই y ৰ মানটো ওলাইছো y সমান সমান y ৰ মান যদি মই ওলাও তেনেহলে চোৱাচোন ইয়াতে কি আছিল বাওফালে 2x আছিল 2x ৰ আগত একো নাই মানে কি আছিল ইয়াতে প্লাস আছে এই প্লাসটো ইফালে গুচি গলে কি হৈ যাব -2x গতিকে -2x লিখিলো আৰু ইয়াতে কি আছিল -6 আছিল -6 টো মই ইফালে লৈ আহিলো কি হ'ব +6 হৈ যাব হল আৰু y টো ইয়াতে থাকিল -2x টো লৈ গলো আৰু -6 টো লৈ গলো হল এতিয়া আমি ইয়াত কি লিখিব পাৰিম y সমান সমান 6 টো মই আগত লিখিম +6 টো আগত লিখিছো আৰু -2x টো মই পিছত লিখিছো হল এতিয়া আমি কি কৰিম এটা টেবুল বনাম যেহেতু y ৰ মান পাই গৈছো আমি টেবুল বনাম টেবুল বনাই তোমালোকে কি কৰিবা ওপৰত লিখিবা x তলত লিখিবা y আৰু এনেকে দিবা হল এতিয়া আমি কার মান বহাম x ৰ মান বহাম না y ৰ মান বহাম যেহেতু সমান সমানৰ সোফালে কি আছে x আছে সমান সমানৰ সোফালে যেটো থাকিব হেতু মান আমি ইয়াতে বহাম গতিকে ইয়াতে আমি কি কৰিম এতিয়া x ৰ মান বহাম বুজি পাইছা x যেহেতু সমান সমানৰ ইফালে আছে x ৰ মান বহাই আমি y ৰ মান পাই যাম চাবা x ৰ মান আমি যিকোনো ধৰিম আমি 0 ধৰিলো x ৰ মান যদি আমি 0 ধৰো y ৰ মান কি হ'ব চাবাচোন এটো y সমান সমান 6 - 2 2 ৰ লগত x কি হৈ আছে পূৰণ হৈ আছে গতিকে 2 পূৰণ 0 ইয়াতে কি আছে x ৰ মান কিমান 0 গতিকে 2 পূৰণ 0 মানে কিমান 2 পূৰণ 0 মানে এখিনি মান কি হৈ যাব 0 হৈ যাব আৰু 6 ৰ পৰা 0 গলে কিমান 6 গতিকে y ৰ মান কি হ'ব 6 হ'ব বুজি পাইছা তাৰ মানে y সমান সমান কি হ'ব 6 - 2 পূৰণ x ৰ মান কিমান কি বহাইছো মই 0 বহাইছো গতিকে 2 পূৰণ 0 6 - 2 ৰ লগত 0 পূৰণ কৰিলে 0 হয় 6 পৰা 0 গলে কিমান 6 গতিকে সেই কাৰণে x y ৰ মান কি পাই গলো আমি y ৰ মান পাই গলো 6 হল
তাৰপিছত আমি y ৰ মান আমি আন এটা ওলাব লাগে আমি x ৰ মান আন আকৌ ধৰিম কি ধৰিম তোমালোকে 1 বুলি ধৰিব পাৰা চাবা x ৰ মান কি ধৰিছো মই 1 বুলি ধৰিছো x ৰ মান যদি 1 ধৰো y ৰ মান কি হ'ব y সমান সমান কি হ'ব 6 - 2 মাজত কি আছে পূৰণ আছে x ৰ মান কি ধৰিছো মই x ৰ মান 1 ধৰিছো গতিকে 2 পূৰণ 1 6 বিয়োগ 2 1 গুণ কিমান 2 6 ৰ পৰা 2 গলে কিমান 4 তোমালোকে পূৰণৰ কামটো আগতে কৰিব লাগিব তোমালোকে 6 ৰ পৰা 2 আগতে বিয়োগ কৰিব নোৱাৰা আগতে পূৰণৰ কাম কৰিব লাগে তাৰ পিছত তোমালোকে যোগ বিয়োগ কৰিব লাগে ইয়াতে যেটো বিয়োগ আছে আমি বিয়োগৰ কামটো পিছত কৰিম আগতে পূৰণৰ কামটো কৰি লবা পূৰণ থাকিলে আগতে পূৰণৰ কামটো কৰি লব লাগে মনত ৰাখিবা গতিকে y ৰ মান আমি কি পালো 4 পালো যেতিয়া x ৰ মান কি হয় 1 হয় বুজি পাইছা এতিয়া আমি কি কৰিম আন এটা আমাৰ সমীকৰণ দি আছিল এই সমীকৰণটো আমি সমাধান কৰিম চাবা এইখিনি মই মুছি দিলো আকৌ সমীকৰণটো কি দি আছিল আমাক 4x - 2y - 4 সমান সমান 0 গতিকে ইয়াতে যেটো আমি y ৰ মান ওলাইছো ইয়াতে আমি y ৰ মান ওলাবলৈ চেষ্টা কৰিম চাবা ইয়াতে যদি মই y ৰ মান ওলাও তোমালোকে কেনেকৈ ওলাব পাৰিবা চাবা y ৰ মান ওলালে কি হ'ব y ৰ আগত কি আছে 2 পূৰণ হৈ আছে আৰু 2 পূৰণ হৈ আছে ইয়াতে এটা কি মাইনাস আছে গতিকে কি কৰিম মই এই -2y টোক মই ইফালে লৈ যাম ইফালে লৈ গলে কি হৈ যাব y ৰ মান পাই যাম চাবা তেনেহলে ইফালে কি থাকিব 4x - 4 থাকিব সমান সমান -2y টোক ইফালে লৈ গলে কি হৈ যাব 2y পাই গলো হল কাৰণ মাইনাস ইফালে গুচি গলে কি হৈ যায় প্লাস হৈ যায় এতিয়া এইটো সমান সমান এইটো হলে এইটো সমান সমান এইটো হ'ব না নাই হ'ব সেই কাৰণে আমি কি লিখিম যেহেতু আমি y ৰ মানটো ওলাম সেই কাৰণে 2y টো মই ইফালে লিখিলো আৰু 4x - 4 টো মই কোফালে লিখিলো হল ইমপ্লাইজ এতিয়া y ৰ লগত 2 কি হৈ আছে পূৰণ হৈ আছে গতিকে যেহেতু আমি y ৰ মান ওলাব লাগে গতিকে 2 টো পূৰণ হৈ আছে যেহেতু ইফালে গুচি গলে কি হৈ যাব হৰণ হৈ যাব গতিকে y সমান সমান কি লিখিব পাৰিম 4x - 4 2 টো পূৰণ হৈ আছিল ইফালে গুচি গলে কি হৈ যাব হৰণ হৈ যাব হল ইমপ্লাইজ y সমান সমান এতিয়া আমি এটো কি কৰিব পাৰিম সেপাৰেট কৰিব পাৰিম কেনেকৈ সেপাৰেট কৰিম এটো হ'ব কি 4x/2 গতিকে 4x/2 মানে কিমান 2 2 গুণ 4 গতিকে 2x থাকিল ইয়াতে মাইনাস আছে মাইনাস লিখিলো আৰু এটোক সেপাৰেট কৰি লিখিব 4/2 গতিকে 4/2 মানে কিমান 2 2 গুণ 4 গতিকে आंसर কিমান হ'ব ইয়াতে 2 হ'ব তাৰ মানে 4x - 4/2 ক আমি এনেকৈ লিখিব পাৰিম 4x/2 - 4/2 গতিকে 4x/2 মানে কিমান 2x গতিকে 2x লিখিলো মাইনাস আকৌ 4/2 মানে কিমান 2 হল এটো আমি পালো এতিয়া আমি কি কৰিম এটা টেবুল বনাম তোমালোকে যেতিয়া মান পাই যাবা y ৰ মান বা x ৰ মান সমীকৰণ যেতিয়া পাই যাবা তেতিয়া তোমালোকে এটা টেবুল বনাবা টেবুল বনাই কি কৰিবা x লিখিবা y লিখিবা এনেকৈ দিবা হল এটো নিয়ম এতিয়া সমান সমানৰ সোফালে কি আছে x আছে যেহেতু গতিকে আমি x ৰ মান এতিয়া বহাম x ৰ মান তোমালোকে যি কোনো লব পাৰা মই ধৰি লৈছো x ৰ মান কি লৈছো 2 লৈছো যদি x ৰ মান আমি 2 লও তেনে y ৰ মান কিমান হ'ব এটো সমীকৰণত চাবা y সমান সমান কি আছে 2 মাজত একো নাই মানে কি আছে পূৰণ আছে x ৰ মান আমি কিমান ধৰিছো 2 ধৰিছো গতিকে ইয়াতে 2 বহাম -2 আছে গতিকে -2 হ'ব প্ৰথমতে পূৰণৰ কামটো কৰিব লাগে 2 2 গুণ কিমান 4 বিয়োগ 2 গতিকে 4 ৰ পৰা 2 গলে কিমান 2 গতিকে x ৰ মান যদি 2 হয় তাৰ মানে x ৰ মান যদি ইয়াতে 2 হয় y ৰ মান কিমান হ'ব 2 হয় গতিকে ইয়াতে মই 2 লিখিলো হল আকৌ আন এটা বহাম আমি x ৰ মান গতিকে x ৰ মান আমি আকৌ কি বহাব পাৰো চাবা x ৰ মান আমি ধৰি লৈছো 3 বহাইছো x ৰ মান কি বহাইছো 3 বহাইছো ইয়াতে x ৰ মান কিয় বহাইছো y ৰ মান কিয় বহোৱা নাই কাৰণ সমান সমানৰ সোফালে যেটো থাকিব সেটোৰ মান বহাই আমি বাফলৰ মানটো ওলাম বুজি পাইছা গতিকে x ৰ মান আমি কি বহাইছো 3 বহাইছো আমি y ৰ মান ওলাম চাবা y সমান সমান কি হ'ব 2x আছে গতিকে 2 পূৰণ x ৰ মান কিমান বহাইছো 3 বহাইছো গতিকে 2 পূৰণ 3 বিয়োগ 2 আছে বিয়োগ 2 লিখিলো পূৰণৰ কামটো কৰিব লাগে আগত 2 3 গুণ কিমান 6 বিয়োগ 2 গতিকে 6 ৰ পৰা 2 গলে কিমান 4 গতিকে কি হ'ব 4 হ'ব ইয়াতে হল এতিয়া এইটো টেবুলৰ পৰা আমি কি পালো স্থানাংকটো কি পাম 0,6 1,4 আৰু এইটোৰ পৰা আমি কি পাম 2,2 3,4 পাম তাৰ মানে এইটো হলে এইটো হ'ব এইটো x ৰ মান হলে y এইটো হ'ব আকৌ x ৰ মান 2 হলে y ৰ মান 2 হ'ব আকৌ x ৰ মান 3 হলে y ৰ মান 4 হ'ব বুজি পাইছা গতিকে এতিয়া আমি কি কৰিম এই দুটা স্থানাংক আৰু এই দুটা স্থানাংক কি কৰিম লেখত অৰ্থাৎ গ্ৰাফত উপস্থাপন কৰিম তেতিয়া হলে আমি কি পাম নিৰ্ণয় সমাধান পাই যাম বুজি পাইছা যেহেতু মই প্ৰথম টেবুলৰ পৰা 0,6 আৰু 1,4 পাইছো আৰু দ্বিতীয় টেবুলটোৰ পৰা 2,2 আৰু 3,4 পাইছো গতিকে এই চাৰিটা স্থানাংক আমি কি কৰিম গ্ৰাফত আঁকিবলৈ চেষ্টা কৰিম চাবা প্ৰথমতে আমি কি কৰিব লাগিব x অক্ষ আঁকিব লাগিব সেই কাৰণে প্ৰথমতে মই কি কৰিলো x অক্ষ আঁকি ললো এনেকৈ আমি
স্কেল আৰু পেঞ্চিলৰ সহায়ত কি কৰিম x অক্ষ এটা আঁকি ললো হল তাৰপিছত এইটো আমাৰ কি হ'ব y অক্ষ গতিকে মই কি কৰিম ইয়াতে y অক্ষ আঁকিবলৈ চেষ্টা কৰিম চাবা এনেকৈ স্কেলৰ সহায়ত আৰু পেঞ্চিলৰ সহায়ত আমি কি কৰিলো y অক্ষ আঁকি দিলো হল তোমালোকে চাৰিওফালে কি কৰিব লাগিব কাৰ্ভ চিন ব্যৱহাৰ কৰিব লাগিব এইটো হৈছে x এইটো হৈছে আমাৰ কি x ড্যাশ ওপৰত কাৰ্ভ চিন ব্যৱহাৰ কৰি এইটো হ'ব y আৰু তলত কি হ'ব y ড্যাশ হ'ব হল তাৰপিছত আমি কি কৰিম যেহেতু এইবিলাক আমি স্থানাংক আমি উপস্থাপন কৰিম সেইকাৰণে আমি একক ধৰিব লাগিব এইটো হৈছে আমাৰ মূল বিন্দু গতিকে এইটো আমাৰ 0 এইটো আমি 1 ধৰিম কাৰণ ইফালে কি হয় x কি হয় প্লাস হয় গতিকে +1 +2 +3 +4 +5 +6 +7 এনেকৈ গৈ থাকিব তাৰপিছত x ডেট যেটো মাইনাস হয় সেইকাৰণে কি কৰিম ইয়াতে মই -1 ইয়াতে মই -2 ইয়াতে মই -3 এনেকৈ গৈ থাকিব কাৰ্ভ চিন আছে মানে গৈ থাকিব তাৰপিছত ওপৰত যেটো y আছে y কি হয় প্লাস হয় গতিকে এটো 1 2 3 এইটো হ'ব কি 4 এইটো হ'ব 5 এইটো হ'ব 6 এনেকৈ গৈ থাকিব তাৰপিছত তলত কি হ'ব -1 এইটো কি হ'ব -2 -3 এনেকৈ গৈ থাকিব এতিয়া আমি কি কৰিম উপস্থাপন কৰিম চাবা প্ৰথমটো কি আছে 0,6 গতিকে ইয়াতে x হৈছে 0 আৰু y কি 6 গতিকে y যদি 6 আছে গতিকে y 6 কত আছে a2 y6 হল গতিকে এইটো আমাৰ কি 0,6 পালো হল এইটো বিন্দুটো হৈছে আমাৰ কি 0,6 ইয়াতে 0 যেহেতু x গতিকে x এর মান একো নাই ইফালে না যায় x টো ইয়াতে থাকিব আৰু y এর মান যেহেতু 6 গতিকে এটো 6 টো ললে কি হ'ব 0,6 হ'ব হল তাৰপিছত কি আছে 1,4 গতিকে x কি 1 ইয়াতে হৈছে x আৰু y কি আছে 4 গতিকে y 4 কত আছে a2 গতিকে এটো যেটো 1 ইয়াতে আছে আৰু 4 যেটো আমি ইয়াতে পাইছো গতিকে কি কৰিম এটো মনে মনে কি কৰিম ওপৰত উঠাই দিম আৰু এটো কি কৰিম সাইডত লৈ আহিম গতিকে এইটোৱে হৈছে আমাৰ কি 1,4 গতিকে এটো আমি কি কৰিম এনেকে দিলো হল এতিয়া আমি কি কৰিম 0,6 আৰু 1,4 যেটো পাইছো যেটো উপস্থাপন কৰিছো এটো আমি স্কেলৰ সহায়ত কি কৰি দিম সংযোগ কৰি দিম চাবা স্কেলৰ সহায়ত যদি মই সংযোগ কৰি দিও তোমালোকে চাবা স্কেলৰ সহায়ত মই সংযোগ কৰি দিলো সংযোগ কৰাতে কি কৰিম ডাঙৰকে সংযোগ কৰি দিলো ধৰি লৈছো তোমালোকে কি কৰিবা কাৰ্ভ চিন ব্যৱহাৰ কৰি দিবা দুইফালে হল আমাৰ এইখিনি হৈ গল এতিয়া আমি 2,2 আৰু 3,4 এতিয়া কি কৰিম উপস্থাপন কৰিম চাবা 2,2 x এর মান কি 2 আৰু y এর মান কি আছে 2 গতিকে আমি কি কৰিম ইয়াতে এটো যাব আৰু এটো কি যাব ইয়াতে যাব হল গতিকে এটো হ'ব আমাৰ কি 2,2 গতিকে মই এটো এনেকে দিলো তাৰপিছত 3,4 গতিকে x এর মান 3 আৰু y এর মান কি আছে y এর মান 4 গতিকে y এর মান 4 কত আছে এটো গতিকে মই এতিয়া কি কৰিম চাবা 3 টো মনে মনে ওপৰত উঠাই দিম আৰু 4 টো ইফালে লৈ আহিম গতিকে এইটো হৈছে আমাৰ কি 3,4 গতিকে মই এটো এনেকে ডিনোট কৰিলো হল এতিয়া 2,2 আৰু 3,4 যেটো আকিলো এটো মই কি কৰিম সংযোগ কৰি দিলো চাবা স্কেলৰ সহায়ত কি কৰি দিলো আমি এটো আমি কি কৰি দিলো সংযোগ কৰি দিলো হল আমি কি ব্যবহার করিম কার্ভ চিহ্ন ব্যবহার করিম যেটো সংযোগ কৰি দিম আমি কি ব্যবহার করিম কার্ভ চিহ্ন ব্যবহার কৰিলো হল এতিয়া তোমালোকে চোৱা এই ৰেখা দুডালে কি বিন্দুত কটাকটি কৰিছে এই ৰেখা দুডালে এইটো ৰেখা আৰু এইটো ৰেখাই কি কৰিছে 2,2 বিন্দুত কটাকটি কৰিছে গতিকে যেহেতু কটাকটি কৰিছে সেই কাৰণে ইয়াৰ একটা সমাধান আছে অদ্বিতীয় সমাধান আছে গতিকে এইটো হৈছে আমাৰ কি নিৰ্ণয় সমাধান এটো আমাৰ কি নিৰ্ণয় সমাধান লিখিলো মই গতিকে মই এটা স্কেল ব্যৱহাৰ কৰিম এটা স্কেলটো লিখিব লাগিব তোমালোকে গ্ৰাফৰ পিছত কি কৰিবা স্কেল ব্যৱহাৰ কৰিবা x অক্ষ আৰু y অক্ষত x অক্ষ আৰু y অক্ষত কি লৈছো মই যেহেতু ইখিনিৰ পৰা ইখিনি এটা ডাঙৰ বৰ্গ ইখিনি এটা ডাঙৰ বৰ্গ এইবিলাক হৈছে সৰু সৰু বৰ্গ মাজত বহুত সৰু সৰু বৰ্গ আছে এটো হৈছে ডাঙৰ বৰ্গ ইখিনি এটা বৰ্গ ডাঙৰ বৰ্গ গতিকে ডাঙৰ বৰ্গ মই কি লৈছো এক এককে লৈছো গতিকে মই কি লিখিম এটা লিখাখিনি একেই আগৰ নিচিনা এটা ডাঙৰ বৰ্গ সমান সমান কি এক একক একক মোৰ ঠাই নাই সেইকাৰণে মই এনেকৈ লিখিছো তোমালোকে ভালকৈ বুজি পাইছা হয়তো গতিকে ইয়াৰ নিৰ্ণয় সমাধান কি পালো 2,2 গতিকে x এর মান কি পালো 2 আৰু y এর মান কি 2 গতিকে মই ইয়াতে লিখি দিম
যেহেতু আমাক ইয়াতে সমাধান ওলাব দিছে গতিকে এক্সৰ মান আমি পাই গলো 2 আৰু ওয়াইৰ মান কি পাই গলো 2 পাই গলো কাৰণ ইয়াতে এটো হৈছে এক্স এটো হৈছে ওয়াই হল আমাৰ উত্তৰ পাই গলো এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম চাবা কি দি আছে 4 নম্বৰৰ 4 দি আছে 2x 2y 2 সমান সমান 0 4x 4y 5 সমান সমান 0 যেহেতু এটো সমান সমান 0 আকাৰত আছে গতিকে আমি একো কৰিব নালাগে ইয়াতেও যেহেতু সমান সমান 0 আকাৰত আছে গতিকে আমি ইয়াতে একো কৰিব নালাগে কাৰণ ইয়াতে ax + by + c সমান সমান 0 আকাৰত অলৰেডি আছে বুজি পাইছা এতিয়া আমি কি কৰিম চাবা প্ৰথমতে সংগত নে অসংগত ওলাবলৈ চেষ্টা কৰিম সেই কাৰণে আমি কি কৰিম a1/a2 ওলাম গতিকে a1 মানে ইয়াতে কি x ৰ লগত কি হৈ আছে 2 পূৰণ হৈ আছে গতিকে a1 হ'ব 2 আৰু a2 হ'ব কিমান 4 গতিকে 2 2 গুণ 4 সেই কাৰণে তলত হ'ব 2 ওপৰত একো নাই মানে কি আছে 1 আছে হল তাৰ পিছত b1/b2 ওলাম গতিকে b1 মানে ইয়াতে কি b1 মানে হৈছে ইয়াতে -2 আৰু b2 মানে কি -4 গতিকে মাইনাস মাইনাস ক্যান্সেল সেই কাৰণে ওপৰত কি হ'ব ওপৰত 1 হ'ব আৰু তলত কি হ'ব 2 হ'ব কাৰণ 2 2 গুণ 4 গতিকে তলত হ'ব 2 ওপৰত কি হ'ব একো নাই মানে কি আছে 1 আছে হল তাৰ পিছত c1/c2 গতিকে c1 মানে ইয়াতে কি c1 মানে হৈছে ইয়াতে -2 আৰু c2 মানে কি -5 গতিকে এনেকে লিখিব পাৰিম এতিয়া মাইনাস মাইনাস ক্যান্সেল তেনেহলে কি থাকিল 2/5 গতিকে কি হ'ব ইয়াতে 2/5 এতিয়া কোৱাচোন তোমালোকে কোনটো কন্ডিশন ফলো কৰিছে এতিয়া a1/a2 b1/b2 ইয়াতে সমান হল কিন্তু c1/c2 ৰ লগত কি মিলা নাই সেই কাৰণে এটো কন্ডিশন ফলো কৰিছে আৰু এটো কন্ডিশন ফলো কৰিলে কি হয় অসংগত হয় এতিয়া মই লিখিম যেহেতু a1/a2 সমান সমান b1/b2 এই দুটা সমান সেই কাৰণে a1/a2 b1/b2 সমান কিন্তু c1/c2 ৰ লগত মিলা নাই সেই কাৰণে কি লিখিম মই c1/c2 ৰ লগত কি নট ইকুৱেল আৰু এইটো কন্ডিশন ফলো কৰিলে কি হয় সমীকৰণজোৰ কি হয় অসংগত হয় গতিকে লিখিম এতেকে ৰৈখিক সমীকৰণজোৰ অসংগত বুজি পাইছা আৰু যেহেতু আমাক ৰৈখিক সমীকৰণজোৰ অসংগত ওলাইছে এতিয়া আমি এটোৰ কোনো সমাধান ওলাব নোৱাৰো বুজি পাইছা যদি সংগত হয় তেনেহলে ওলাব লাগিব এতিয়া আমি কোৱেশ্চন নম্বৰ 5 আলোচনা কৰিম চাবা কোৱেশ্চন নম্বৰ 5 ত কি দি আছে এখন আয়তাকাৰ বাগিচাৰ প্ৰস্থতকৈ দিক 4 মিটাৰ বেছি ইয়াৰ পৰিসীমাৰ আধা 36 মিটাৰ বাগিচাখনৰ দিক প্ৰস্থ নিৰ্ণয় কৰা তাৰ মানে আমাক কি দি আছে আয়তাকাৰ এখন বাগিচা দি আছে গতিকে এটো যদি আয়তাকাৰ এখন বাগিচা হয় বাগিচাখনৰ কি থাকে যেহেতু আয়তাকাৰ দি আছে গতিকে আয়তৰ কি থাকে দিক থাকে আৰু প্ৰস্থ থাকে আমি জানো গতিকে এটো হৈছে দিক এটো হৈছে প্ৰস্থ হল গতিকে কোৱেশ্চনত কি দি আছে শর্ত দি আছে কি আয়তাকাৰ বাগিচাৰ কি প্ৰস্থতকৈ দিক 4 মিটাৰ বেছি বুজি পাইছা আমাক কি ওলাব দিছে বাগিচাখনৰ দিক প্ৰস্থ নিৰ্ণয় কৰা গতিকে আমি যেহেতু দিক আৰু প্ৰস্থ নাজানো সেই কাৰণে আমি ধৰি লম দিক x আৰু প্ৰস্থ y বুলি ধৰি লম গতিকে যেটো আমাক ওলাব দিছে আমি এটো ধৰি লম ইয়াতে ধৰা হল ইয়াতে মই প্ৰথমতে লিখিছো ধৰা হল চাবা মই প্ৰথম স্টেপ বাই স্টেপ কৰিম তোমালোকে বুজি লোৱা ধৰা হল কি ধৰি লম আয়তাকাৰ বাগিচাৰ যেহেতু আয়তাকাৰ বাগিচাৰ কৈছে আয়তাকাৰ বাগিচাৰ দিক আমাক ওলাব দিছে দিক ধৰি লৈছো x এতিয়া মিটাৰ লিখিম না সেন্টিমিটাৰ লিখিম যেহেতু কোৱেশ্চনত সবা লিখা আছে যে মিটাৰত দিয়া আছে যে 4 মিটাৰ বেছি তাৰপিছত দিয়া আছে ইয়াৰ পৰিসীমাৰ আধা 36 মিটাৰ গতিকে আমি এটো কি কৰিম মিটাৰত লিখিম x মিটাৰ বুলি ধৰিলো হল x মিটাৰ হল আকৌ কি লিখিম আয়তাকাৰ বাগিচাৰ প্ৰস্থটো আমি কি ধৰিম এটো যদি x ধৰিছো এটো ধৰিম y মিটাৰ হল এতিয়া according to question মানে হৈছে প্ৰশ্নমতে কি দি আছে চাবা অলপ বুজিবলৈ চেষ্টা কৰিবা দিয়া আছে এখন আয়তাকাৰ বাগিচাৰ প্ৰস্থতকৈ দিক 4 মিটাৰ বেছি তাৰ মানে প্ৰস্থতকৈ দিক 4 মিটাৰ বেছি কাতকৈ বেছি প্ৰস্থতকৈ বেছি ইয়াতে প্ৰস্থতকৈ দি আছে চাবা প্ৰস্থতকৈ মানে কি তকৈ মানে হৈছে মাইনাস তকৈ থাকিলে কি হয় মাইনাস হয় প্ৰস্থতকৈ কি বেছি দিক বেছি গতিকে দিক তাৰ মানে তোমালোকে ল্যাঙ্গুৱেজটো যদি ঘূৰাই লোৱা তাৰ মানে আয়তাকাৰ বাগিচাৰ কি হয় দিক প্ৰস্থতকৈ 4 মিটাৰ বেছি বুলি কৈছে বুজি পাইছা গতিকে according to question প্ৰথমতে আমি লিখিম যে যেহেতু দিক বেছি এই কাৰণে দিক কি ধৰিছো মই x ধৰিছো গতিকে x কাটকৈ বেছি প্ৰস্থতকৈ বেছি তকৈ মানে মাইনাস গতিকে মই মাইনাস ব্যৱহাৰ কৰিম দিক বেছি প্ৰস্থতকৈ বেছি প্ৰস্থ মানে কি ইয়াতে প্ৰস্থ মানে y গতিকে সেই কাৰণে x - y বুজি পাইছা তাৰ মানে ইয়াৰ পৰা কি বুজি পালো মই আয়তাকাৰ বাগিচাখনৰ দিক প্ৰস্থতকৈ কি বেছি এটো সমান সমান দি লিখিব লাগিব 4 মিটাৰ বেছি গতিকে সেই কাৰণে কি লিখিম
4 বুলি লিখিম +4 মানে ইয়াতে প্লাস এটা আছে কাৰণে মই +2 চিনটো নিদিও হল এটো এটা সমীকৰণ হল আকৌ আমাক কি দি আছে ইয়াৰ পৰিসীমাৰ আধা 36 মিটাৰ তোমালোকে জানা যে আয়তৰ পৰিসীমাৰ ফৰ্মুলা কি আয়তৰ পৰিসীমাৰ কথা যেহেতু কৈছে গতিকে সেই কাৰণে আয়তৰ পৰিসীমাৰ ফৰ্মুলা আমি এটা জানো যে 2 পূৰণ দিক যোগ প্ৰস্থ এটো হৈছে আয়তৰ পৰিসীমাৰ ফৰ্মুলা হল সেই কাৰণে আমি কি কৰিম আয়তৰ পৰিসীমাৰ ফৰ্মুলাটো ইয়াতে ব্যৱহাৰ হ'ব হল কি কৈছে চাবা কোৱেশ্চনত দ্বিতীয় শৰ্ত মতে ইয়াৰ পৰিসীমাৰ আধা মানে কি আয়তৰ পৰিসীমাৰ আধা মানে কি 2 এৰে হৰণ হ'ব বুজি পাইছা গতিকে কি হ'ব চাবা 2 এৰে হৰণ হ'ব আধা বুলি কৈছে সেই কাৰণে 2 এৰে হৰণ হ'ব তাৰ মানে যিকোনো বস্তুক যদি মই আধা কৰো এটো 2 এৰে হৰণ হয় তাৰ মানে 4 ক যদি মই আধা কৰো কি হ'ব 2 2 গুণ 4 বুজি পাইছা 4 ক আধা কৰিলে 2 হ'ব কাৰণ আধা মানে হৈছে ভাগ কৰিব লাগে 2 ভাগ কৰিব লাগে হল এই কাৰণে মই তলত 2 লিখিছো আধা কৈছে কাৰ আধা পৰিসীমাৰ ফৰ্মুলা কি 2 পূৰণ দিক যোগ প্ৰস্থ গতিকে মই ডাইৰেক্ট লিখিম ইয়াতে 2 পূৰণ দিঘৰ মান আমি জানো দিঘৰ মান আমি x বুলি ধৰিছো সেই কাৰণে ডাইৰেক্ট x লিখিম যোগ প্ৰস্থ মানে কি জানো প্ৰস্থ মানে আমি y ধৰিছো গতিকে আমি y লিখিছো হল তাৰ মানে আমি দ্বিতীয় শৰ্তৰ পৰা কি পালো যে পৰিসীমাৰ আধা সমান সমান কিমান 36 মিটাৰ গতিকে সেই কাৰণে ইয়াতে কি লিখিম 36 বুলি লিখিম এটো বুজি পাইছা দুটা তোমালোকৰ কন্ডিশন দি আছিল দুটা কন্ডিশন কোৱেশ্চনৰ পৰা আমি বুজিবলৈ চেষ্টা কৰিম আকৌ চাবা প্ৰথম শৰ্তটো কি দিছিল যে প্ৰস্থতকৈ দিক 4 মিটাৰ বেছি বুলি কৈছে তাৰ মানে কি বেছি দিক বেছি কাটকৈ বেছি প্ৰস্থতকৈ বেছি কি বেছি দিক বেছি গতিকে দিক কি x লিখিছো কাটকৈ বেছি প্ৰস্থতকৈ বেছি তো কৈ মানে মাইনাস গতিকে সেই কাৰণে মাইনাস ব্যৱহাৰ কৰিছো কাটকৈ বেছি প্ৰস্থতকৈ বেছি প্ৰস্থ মানে y কিমান বেছি 4 মিটাৰ বেছি সেই কাৰণে সমান বেছি বুলি কৈছে সেই কাৰণে +4 গতিকে প্লাসটো আমি নিলিখো হল এইটো আমাৰ প্ৰথম শৰ্ত হল আকৌ দ্বিতীয় শৰ্তটো কি কৈছে ইয়াৰ পৰিসীমাৰ আধা কিমান 36 মিটাৰ বুলি কৈছে গতিকে আয়তৰ পৰিসীমা হৈছে কি 2 পূৰণ দিক যোগ প্ৰস্থ এটো হৈছে পৰিসীমাৰ আধা বুলি কৈছে আধা মানে কি ইয়াক 2 এৰে হৰণ কৰিব লাগিব তো পৰিসীমাৰ আধা কিমান বুলি কৈছে 36 বুলি কৈছে এই কাৰণে 36 বুলি লিখিলো হল এতিয়া ইয়াৰ পৰা 2 কেনসেল তেনেহলে থাকিল কি ইমপ্লাইজ ইয়াতে থাকিল x + y সমান 36 থাকিল হল এইটো আমাৰ এটা সমীকৰণ পালো এইটো এটা সমীকৰণ পালো এতিয়া আমি কি কৰিম চাবা এইটো সমাধান কৰিব লাগিব ইয়াতে আমাৰ কোনো কোৱেশ্চনত কিন্তু দিয়া নাই যে লৈখিক পদ্ধতিৰ সহায়ত কৰা বা বেলেগ কোনো পদ্ধতিৰ সহায়ত কৰা তোমালোকৰ যেটো পদ্ধতিত ইচ্ছা হেতু পদ্ধতিত কৰিব পাৰা আৰু তোমালোকৰ পৰীক্ষাত মেনশন কৰি দিয়া না যদি নাথাকে যে এইটো পদ্ধতি ধৰি কৰা তোমালোকে যিকোনো এটা পদ্ধতিত কৰিব পাৰিবা তোমালোকে ইতিমধ্যে লৈখিক পদ্ধতি পাইছা তোমালোকে ইয়াৰ পিছত প্ৰতিস্থাপন পদ্ধতি পাবা অপনয়ন পদ্ধতি পাবা গতিকে তোমালোকে যেটো পদ্ধতি ভাল লাগে হেতু পদ্ধতিত কৰিব পাৰা গতিকে মই ইয়াতে কি কৰিম অপনয়ন পদ্ধতি ব্যৱহাৰ কৰিম চাবা অপনয়ন পদ্ধতি কেনেকৈ কৰে এইটো এটা সমীকৰণ পালো হল গতিকে ইয়াতে মই কি কৰিম ইকুৱেশ্যন নম্বৰ 1 দিম ইয়াক আমি কি কৰিম ইকুৱেশ্যন নম্বৰ 2 দিম হল এতিয়া আমি কি কৰিম চাবা অপনয়ন পদ্ধতিত কি কৰিব লাগে আমি x আৰু y যেটো আছে এই দুটাৰ পৰা যিকোনো একটা কি কৰি দিব লাগে ক্যান্সেল কৰিব লাগে অৰ্থাৎ নাইকিয়া কৰি দিব লাগে গতিকে ইয়াৰ পৰা আমি কেনেকৈ নাইকিয়া কৰিম চাবা 1 ৰ পৰা যদি আমি 2 বিয়োগ কৰি দিম বুজি পাইছা 1 ৰ পৰা আমি কি কৰি দিম 2 ইকুৱেশ্যন নম্বৰ 2 টো কি কৰি দিম বিয়োগ কৰি দিম গতিকে ইকুৱেশ্যন 1 বিয়োগ ইকুৱেশ্যন 2 সমান এটো নিয়ম অপনয়ন পদ্ধতিত কৰি আছো মই তোমালোকে পিছত পাবা গতিকে মই ইকুৱেশ্যন 1 ৰ পৰা ইকুৱেশ্যন 2 বিয়োগ কৰি দিম ইকুৱেশ্যন 1 ত কি আছে x - y গতিকে মই x - y লিখিলো ইকুৱেশ্যন 1 যেতে ইয়াতে আছে ইকুৱেশ্যন 1 ৰ পৰা সমানৰ বাওফালৰটো মই কৰি আছো x - y এটা মাইনাস আছে সেই কাৰণে মই মাইনাস লিখিলো এতে ইকুৱেশ্যন 2 মানে কিমান ইয়াতে x + y গতিকে এটো ব্ৰেকেটৰ ভিতৰত দিব লাগিব x + y সমান লিখিলো ইকুৱেশ্যন 1 ৰ পৰা যেতে ইকুৱেশ্যন 2 বিয়োগ কৰিম গতিকে 4 বিয়োগ 36 গতিকে 4 বিয়োগ 36 তোমালোকে আকৌ বুজিবলৈ চেষ্টা কৰা মই কি কৰিছো ইকুৱেশ্যন 1 ৰ পৰা ইকুৱেশ্যন 2 বিয়োগ কৰিছো গতিকে ইকুৱেশ্যন 1 ত কি আছে x - y গতিকে x - 1 ৰ পৰা আমি কি কৰিম x + y টো কি কৰিম বিয়োগ কৰিম আৰু সমানৰ বাওফালে এটো কৰিম আৰু সমানৰ সোঁফালে কি কৰিম 4 ৰ পৰা 36 বিয়োগ কৰিম হল এই কাৰণে মই কি কৰিছো এইটোৰ পৰা এইটো কি কৰিছো বিয়োগ কৰিছো এইটো বিয়োগ কৰব আহিল এইটো বিয়োগ তাৰ মানে ইকুৱেশ্যন 1 ৰ পৰা আহিল লিখিনি এইটো বিয়োগ মানে হৈছে এইটো আৰু ইকুৱেশ্যন 2 ৰ পৰা আহিল এইটো হল এইটো পাৰ্ট আহিল সমান আছে সমান লিখিলো সমানৰ সোঁফালৰ পাৰ্টটো আকৌ বেলেগকে বিয়োগ কৰিব লাগে তাৰ মানে সমানৰ বাওফাল পাৰ্টটো বিয়োগ কৰিব লাগে সমানৰ সোঁফালৰ পাৰ্টটো আকৌ বেলেগকে বিয়োগ কৰিব লাগে হল আৰু ইয়াতে ব্ৰেকেট দিব লাগিব কাৰণ মাইনাস যদি আমি কৰো তেতিয়া আমি কি কৰিম পিছৰটোত আমি কি কৰিম ব্ৰেকেট ব্যৱহাৰ কৰিম এতিয়া আমি কি কৰিম সেকেন্ড লাইনটোত কি কৰিম আমি ব্ৰেকেটটো উঠাবলৈ চেষ্টা কৰিম চাও ব্ৰেকেট কেনেকৈ উঠাই ইয়াতে আছে x - y লিখিলো তে মাইনাস ইয়াতে একো নাই মানে কি আছে প্লাস আছে গতিকে মাইনাসে প্লাসে কি মাইনাস x
এতিয়া মাইনাছে ইয়াতে প্লাস আছে গতিকে মাইনাসে প্লাসে মাইনাস y হল সমান সমান এতিয়া ইয়াতে 4 মাইনাস 36 আছে গতিকে 4 এর আগত একো নাই মানে কিছু প্লাস গতিকে প্লাসে মাইনাসে কি হয় মাইনাস গতিকে 36 এর পৰা 4 গলে কিমান 32 তাৰ পিছত কি কৰিব লাগিব ডাঙৰ কোনটো এই দুটাৰ পৰা ডাঙৰ হৈছে 36 36 এর আগত কি আছে মাইনাস আছে সেইকাৰণে মই এতে কি দিম মাইনাস দিলো হল তোমালোকে বেসিক ক্যালকুলেশনৰ ভিডিও চাবা মোৰ প্লেলিস্টত আছে গতিকে তোমালোকে এইটো তেনেহলে ভালকে বুজি পাবা এতিয়া আমি কি কৰিম ইমপ্লাইজ চাবাচোন ইয়াতে প্লাস x আছে ইয়াতে মাইনাস x আছে গতিকে প্লাস x আৰু মাইনাস x টো কি ক্যান্সেল হৈ যাব হল তাৰ মানে আমি কি কৈছিলো যে আমি যি কোনো এটা নাইকিয়া কৰিব লাগে নাইকিয়া হৈ গল সেই কাৰণে আমি মাইনাস কৰিলো এতিয়া আমাৰ কি থাকিল ইয়াতে মাইনাস হৈ থাকিল ইয়াতে মাইনাস হৈ থাকিল মাইনাস আৰু মাইনাসে কি হয় প্লাস হয় আমি ক্যান্সেল কৰিব নোৱাৰো ক্যান্সেল কেতিয়া কৰো প্লাস আৰু মাইনাস থাকিলে ক্যান্সেল কৰিব পাৰো যেহেতু ইয়াতে প্লাস আছিল ইয়াতে মাইনাস আছিল সেইকাৰণে প্লাস x মাইনাস x ক্যান্সেল কৰিছো হল এতিয়া মাইনাস y গতিকে মাইনাস y কি হ'ব চাবাচোন মাইনাসে মাইনাসে কি প্লাস গতিকে প্লাস কি প্লাস হ'ব y এর আগত কি আছে একো নাই মানে 1 আছে ইয়াতে y এর আগত একো নাই মানে 1 আছে গতিকে 1 1 কিমান হয় 2y হল এতিয়া ডাঙৰ কোনটো ডাঙৰ যদি তোমালোকে এইটো বুলি ধৰা ইয়াৰ আগত মাইনাস আছে এইটোকো যদি তুমি ডাঙৰ বুলি ধৰা ইয়াৰ আগত কি আছে মাইনাস আছে সেই কাৰণে কি হ'ব তোমালোকে যেটোকে ডাঙৰ বুলি ধৰা তাৰ আগত যেটো মাইনাস আছে সেই কাৰণে -2y হল বুজি পাইছা সমান সমান ইয়াতে কি আছে -32 আছে হল লিখিলো এতিয়া ইয়াৰ পৰা এটা মাইনাস ইয়াৰ পৰা এটা মাইনাস কি কৰি দিব পাৰো সমান সমানৰ বাওফাল আৰু সফালৰ মাইনাস মাইনাস ক্যান্সেল কৰি দিব পাৰো হল এটো এটা নিয়ম আছে তাৰ পিছত আমি এতিয়া কি কৰিব পাৰিম y এর লগত 2 কি হৈছে পূৰণ হৈছে গতিকে যেটো y এর মান লাগে আমাক গতিকে y সমান সমান কি হ'ব 32/2 পূৰণ থাকিলে ইফালে গুচি গলে কি হৈ যায় হৰণ হৈ যায় হল এতিয়া আমি ইয়াতে লিখিম মই চাবা মোৰ ঠাই নাই সেই কাৰণে মই ইয়াতে লিখিম ইমপ্লাইজ y সমান সমান 32ক 2 এৰে হৰণ কৰিলে কিমান হ'ব চাবাচোন 32ক 2 এৰে হৰণ কৰিলে 2 কিমান গুণ 32 2 16 গুণ 32 গতিকে মই ইয়াতে কি লিখিম 16 হল তোমালোকে হৰণ কৰি চাব পাৰা 32ক 2 এৰে 2 1 গুণ 2 3 এর পৰা 2 গলে 1 ইয়াতে 2 থাকিল তাৰ পিছত 2 6 গুণ 12 হল গতিকে কিমানৰ উত্তৰ 16 সেই কাৰণে মই কি লিখিলো y এর মান কিমান পালো 16 পালো যেহেতু আমি y এর মান 16 পালো এতিয়া আমি কি কৰিম x এর মান ওলাব লাগিব কাৰণ আমাক y আৰু x দুটো ওলাব লাগে সেই কাৰণে আমি কি কৰিম x এর মান এতে ওলাম y এর মান ব্যৱহাৰ কৰি আমি x এর মান ওলাম এতিয়া আমি x এর মান কেনেকৈ ওলাম চাবা x এর মান ওলোৱাৰ কাৰণে আমি y এর মান বহাব লাগিব তোমালোকে বহাব পাৰিবা কত ইকুৱেশ্যন 1 তো বহাব পাৰিবা ইকুৱেশ্যন 2 তো বহাব পাৰিবা হল গতিকে মই কি কৰিম ইকুৱেশ্যন 1 তো তোমালোকে বহাব পাৰা y এর মান ইকুৱেশ্যন 2 তো বহাব পাৰা মই ইকুৱেশ্যন 2 বহাই দিছো তোমালোকে 1 তো বহাবা একে পাবা উত্তৰটো একে পাবা গতিকে ইকুৱেশ্যন 2 চাবা x + y আছিল গতিকে মই x প্লাস আছে প্লাস লিখিলো y এতিয়া y এর ঠাইত মই কি বহাম 16 বহাই দিলো 16 সমান সমান কি হ'ব 36 আছে 36 লিখিলো গতিকে যে তোমাৰ x এর মান লাগে x সমান সমান কি হ'ব 36 প্লাস 16 টো মই ইফালে লৈ যাম -16 হৈ যাব গতিকে x সমান সমান কি 36 এৰ পৰা 16 গলে কিমান 36 এৰ পৰা যদি 16 বিয়োগ কৰা 6 পৰা 6 গলে 0 3 এর পৰা 1 গলে 2 গতিকে কি হ'ব 20 হল x এর মান আমি পাই গলো y এর মান পাই গলো তোমালোকে y এর মান তোমালোকে ইকুৱেশ্যন 1 তো বহাই চাবা উত্তৰটো কি পাবা x এর মানটো একে পাবা গতিকে যেহেতু আমি x এর মান আৰু y এর মান দুটো পাই গলো এতিয়া আমি আমাক যেহেতু ওলাব দিছিল কি আয়তৰ বাগিচাখনৰ কি দিগ আৰু প্ৰস্থ গতিকে দিগটো আমি x বুলি ধৰিছিলো আৰু প্ৰস্থটো আমি y বুলি ধৰিছিলো গতিকে দিগ হ'ব আমাৰ কি 20 মিটাৰ আৰু প্ৰস্থ কি হ'ব 16 মিটাৰ গতিকে আমি তে লিখিম এতেকে আয়তাকাৰ যেটো আমি ধৰি লৈছিলো xy হেটো আমি লিখি দিম লাষ্টত আয়তাকাৰ বাগিচাৰ দিক x বুলি ধৰিছিলো না নাই x মানে কিমান পালো 20 গতিকে কি লিখিম 20 মিটাৰ যেহেতু মিটাৰত আছে কোৱেশ্চনটো সেইকাৰণে মিটাৰ লিখিলো তাৰ পিছত আকৌ লিখিম আয়তাকাৰ বাগিচাৰ প্ৰস্থ সমান সমান কি কিমান পাইছো y 16 গতিকে 16 মিটাৰ পাইছো হল এটো আমাৰ উত্তৰ বুজি পাইছা এইখিনি তোমালোকে ভালকে লিখি লবা আৰু সাইডত এটো তোমালোকে লিখি লবা নহলে তোমালোকে বুজি নাপাবা আয়তৰ পৰিসীমা কি 2 পূৰণ দিগযোগ প্ৰস্থ ফৰ্মুলাটো তোমালোকে লিখি লবা আৰু দিগৰ মান x আছিল কাৰণে মই x বহাইছিলো আৰু প্ৰস্থৰ মান y আছিল কাৰণে মই ডাইৰেক্ট বহাই দিছিলো হল আৰু আধা আছে কাৰণে আমি কি কৰিছিলো তলত 2 এৰে হৰণ কৰিছিলো বুজি পাইছা যদি ভিডিওটোৰ পৰা অলপ হলে উপকৃত হোৱা বুলি ভাবিছা তেনেহলে তোমালোকে ভিডিওটো লাইক কৰি দিবা বন্ধু বান্ধৱীৰ সৈতে যিমান পাৰা ভিডিওটো শেয়াৰ কৰি দিবা আৰু তোমালোকে কমেন্ট সেকশনত জনাবা যে ভিডিওটো কেনেকুৱা লাগিল আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি দিবা কাৰণ তোমালোকৰ এটা সাবস্ক্ৰাইবে মোক আগন্তুক ভিডিও বনাবলৈ উৎসাহ প্ৰদান কৰে অৰ্থাৎ মোটিভেশন আগবঢ়ায় গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে নতুন ভিডিও আপলোড হলে সৰ্বপ্ৰথমে নটিফিকেশন পাই যোৱা ধন্যবাদ পুনৰ লগ পাম আগন্তুক ভিডিওত